আছিল শিৱৰাত্ৰিৰ দিনা ভিডিঅ' দিব পৰা নাছিলোঁ, একদম গা ভাল নাইকিয়া হৈ আছিলে। আৰু আমাৰ ঘৰৰ ওচৰৰ কাষতে বুলিয়ে ক'ব পাৰি মন্দিৰ এখনত নিমন্ত্ৰণ কৰিছিলে, সেয়া মই অকণমান ভিডিঅ' কৰি আনিছিলোঁ। অকণমান আজি আপোনালোককো দেখুৱাই দিলোঁ বহুত দিনৰ মূৰত, দেৰিকৈ হ'লেও। আৰু আজি মই ৰেচিপি ভিডিঅ' আনিছোঁ, তথাপিও অকণমান এইখিনি দেখুৱাবলৈ মন গ'ল, সেইকাৰণে অকণমান দেখুৱাই দিলোঁ। আজি মই ৰেচিপি ভিডিঅ' আনিছোঁ। আজি মই লৈ আহিছোঁ কচু শাকৰ ৰেচিপি। সকলোৱে চিনি পোৱা ভাল পোৱা এবিধ শাকৰ ৰেচিপি, সকলোৱে বনাব জানেই। তথাপিও যিকোনো নহওক, চবৰে বনোৱা পদ্ধতিবোৰ অকণমান বেলেগ বেলেগ। মোৰ পদ্ধতিটোহে মই দেখুৱাব বিচাৰিছোঁ। এয়া কচু শাক লৈছোঁ, আৰু এইফালে মাছখিনি মই বিলাহীৰ লগত বনাম বেলেগকৈ, আৰু এইফালে সৰু সৰু আলুগুটি, আৰু এইফালে এয়া কচু শাকৰ লগত দিবলগীয়া মেইন বস্তু শুকতি, আদা নহৰু কেঁচা জলকীয়া ধনিয়া, আৰু এইখিনিয়েদি বনাম। এয়া প্ৰথমে মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই কৰি লোৱাৰ পাছতে এইখিনি তেলতে মই কচু শাকখিনি ভাজি লওঁ। মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া একেখিনি তেলতে মই কচু শাকখিনি তেল মাৰিম। কচু শাকখিনিও ভাজিয়ে লৈছোঁ। তেলত যদি ভাজি লোৱা হয়, টেঙা নিদিলেও হৈ যায়, আৰু তেতিয়া নখজুৱাই। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ দি দিলোঁ। এতিয়া কচুখিনি দি দিওঁ। এয়া কচুখিনি দি দিছোঁ দেই। আপোনালোকে খায়নে বাৰু এনেকৈ? কচু শাক তেল মাৰি নাখায় বুলি কয়, তেলত নেভাজে বুলি কয়, কিন্তু উপায় নাই, টেঙা নিদিওঁ যিহেতু, সেইকাৰণে তেল মাৰি দিছোঁ। নিমখ হালধি লগতে দিয়ে দিছোঁ, আৰু এনেকৈ ভাজি ভাজি কচুৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকুৱাই দিম। তেতিয়া কচুৰ পৰা ওলোৱা পানীখিনি যদি শুকুৱাই দিয়া হয়, কেতিয়াও কচু খজুৱাবলগীয়া কাৰণেই নাথাকে, আৰু টেঙা নিদিলেও হৈ যায়। আৰু এয়া মই এতিয়া ভাজি লৈছোঁ। আজি মই বনাই আছোঁ ৰঙা চাউলৰ ভাত। বাও ধানৰ চাউল বুলি কয় এই চাউলটো, কিন্তু বৰা চাউল নহয়, বাও ধানৰ চাউল। আৰু আমাৰ বাইদেউগৰাকীয়ে দি পঠাইছিলে। আজি বাইদেউ জহতে খাম, আৰু আমাৰতো নিজৰ খেতি নাই, বাইদেৱে দি পঠাইছিলে, তাকে আজি বনাইছোঁ। এয়া কচু শাকৰ লগত খাম বুলি, লগতে আপোনালোককো দেখুৱাইছোঁ। এয়া চাওক, খুব ধুনীয়া হয়, তেল হয় খাবলৈ। এইফালে এয়া কচু শাকৰ পৰা পানীখিনিও শুকাইছেগৈ, আৰু এয়া চাওক, এনেকৈ ভাজি ভাজি লৰাই লৰাই পানীখিনি একেবাৰে শুকুৱাই দিছোঁ, কচুৰ পৰা ওলোৱা পানীখিনি। এতিয়া পানীখিনি শুকোৱাৰ পাছত এতিয়া দি দিম গৰম পানী। এয়া চাওক, একদম একেবাৰে শুকুৱাই দিলোঁ। গৰম পানী দি দিলোঁ। এতিয়া দি দিম এই সৰু সৰু কাটি থোৱা আলু গুটিখিনি। এয়া দি দিছোঁ, একেবাৰে অকণমানি অকণমানি, লোকেল হয়, এইখিনিও বাইদেৱে দি পঠাইছিলে। আৰু এতিয়া অলপ দেৰি কাৰণে ঢাকি থৈছোঁ। এতিয়া পূৰা ভক ভককৈ উতল আহি আছে, আৰু এতিয়া দি দিছোঁ এয়া বিলাহী, আৰু এয়া কচু শাকত দিবলগীয়া মেইন বস্তু। আৰু এতিয়া বিলাহীখিনি দি লৈছোঁ প্ৰথমে। বিলাহীখিনি দিয়াৰ পাছত এতিয়া দিবলৈ লৈছোঁ একেবাৰে কচু শাকৰ লগত দিবলগীয়া মেইন বস্তুটো, এয়া শুকতি, আৰু আদা নহৰু কেঁচা জলকীয়া, একেবাৰে বিলাহীৰ লগতে দিয়েই দিছোঁ। আৰু তাৰপাছত আৰু অলপ দেৰি কাৰণে উতলাম, বিলাহীখিনি সিজি লোৱালৈকে, তাৰপাছত হৈয়ে যাব। আৰু এতিয়া সিজাৰ পাছত একদম পূৰা ঘাটনি মাৰি দিছোঁ, একদম ধুনীয়াকৈ, আৰু তাৰপাছতে ধনিয়া দিম, তাৰপাছত হৈয়ে যাব। আৰু এতিয়া একেবাৰে শেষত অকণমান কেঁচা মিঠাতেল দি দিছোঁ, তাৰপাছত খোৱাহে কথা। আৰু এতিয়া ধনিয়া দি ল'লোঁ। এইফালে এয়া বনাই ৰেডি হৈ গ'ল, ভাত বাঢ়ি ল'লোঁ। এয়া ৰঙা চাউলৰ ভাত, আৰু এইফালে কচু শাক, শুকতি, সৰু আলুগুটি দিয়া, আৰু এইফালে মাছ আৰু কেঁচা মটৰ দি বিলাহীৰ লগত বনালোঁ।
এইফালে আমাৰ ওচৰতে থকা ভনী এগৰাকী আহিলে, তাইকো ভাত খাবলৈ ক'লোঁ। এতিয়া আমি ভাত বাঢ়ি লৈছোঁ, খাই লওঁ। আৰু আজি এনেকৈ বনালোঁ কচু শাকৰ ৰেচিপি। আৰু কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি খাই লওঁ। আৰু এইফালে তাঁত লগালে কম বুলি কৈছিলোঁ যে, দেখুৱাম বুলি কৈছিলোঁ, এয়া চাদৰ লগালোঁ। আগৰ ভিডিঅ' এটাত মই ববিন কৰা দেখুৱাইছিলোঁ, সেয়া ববিন কৰাখিনিয়ে মই এয়া তাঁত লগালোঁ, চাদৰ লগালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে থৈছোঁ।